এভৰিৱান যিহেতু নেক্সট তোমালোকৰ ইংলিছৰ এক্সাম আছে আৰু ইংলিছৰ এক্সামৰ বাবে তোমালোকৰ হাতত আকৌ একেদৰে প্ৰায় 3 দিন সময় আছে ঠিক আছে তো এই 3 দিনত ইংৰাজী কেনেদৰে কমপ্লিট হ'ব পাৰে কেনেদৰে আমি গোটেইখিনি কমপ্লিট কৰিম গোটেই ভিডিঅ'টো শেষলৈকে চাবা তোমালোকে বহুতখিনি আইডিয়া তোমালোকে লাভ কৰিবা পোনপ্ৰথমে কৈ দিওঁ চেনেলটো এবাৰ অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি দিয়া 1 লাখ জলদি বনাই দিয়া আৰু বেছি দেৰি নকৰি বেছি কিবা কিবি বেলেগ কথা নকৰি আমি জাষ্ট পইণ্টলৈ আহিছোঁ ঠিক আছে আমাৰ হাতত 3 দিন সময় আছে আৰু আজি ধৰা এই ভিডিঅ'টো তোমালোকে লাভ কৰিবা 1-2 বজাৰ ভিতৰত তো এতিয়াৰ পৰা তোমালোকে যদি ৰাতি 10টালৈকেও ধৰা ঠিক আছে মাজত 1 ঘণ্টা ৰেষ্ট ল'বলৈ ধৰিলোঁ ধৰা ভাত চাত খাই ৰেষ্ট ল'লা তোমালোকৰ হাতত 6-7 ঘণ্টা সময় আছে তো আজিৰ দিনটো আমি কি কৰিম আজিৰ দিনটো আমাৰ টাৰ্গেট থাকিব গ্ৰামাৰ এণ্ড কম্পজিশ্যন পাৰ্টখিনি কমপ্লিট কৰাৰ অৰ্থাৎ আমি প্ৰথমে কি কৰিম আজি ৰিডিং কম্প্ৰিহেনশ্যন কিছুমান চাম ৰিডিং কম্প্ৰিহেনশ্যন বস্তুটো এনেকুৱা ন তোমালোকে প্ৰেক্টিছ মানে কি তোমালোকে সেইখিনি বস্তু পঢ়াৰ টাইপ নহয় ঠিক আছে তোমালোকে এক্সামত যেনেকুৱা কুৱেশ্যন আহে প্ৰেক্টিছ কৰিব লাগিব তো তাৰ বাবে মই তোমালোকক এটা ছাজেশ্যন দিছোঁ টেষ্ট পেপাৰত প্ৰি ফাইনেলত আহা ৰিডিং কম্প্ৰিহেনশ্যন আহে ন দুটা তো তোমালোকে প্ৰি ফাইনেলত আহা RC 10টা কৰি লোৱা ঠিক আছে ডেট ইজ এনাফ মানে ৰিডিং কম্প্ৰিহেনশ্যন তুমি মুখস্থ কৰা বস্তু নহয় তো 10টা RC 10খন টেষ্ট পেপাৰৰ পৰা চাই লোৱা 2 ঘণ্টামান টাইম যাব ধুনীয়াকৈ প্ৰেক্টিছ হৈ যাব নেক্সট কি কৰিবা নেক্সট তোমালোকে বাকীকেইটা বস্তু চাব লাগিব বাকীকেইটা বস্তু কি থাকিব এছে লেটাৰ ৰিপৰ্ট ষ্টৰি ট্ৰেন্সলেশ্যন এইকেইটা বস্তু ঠিক আছে অৰ্থাৎ এছে ইংলিছৰ কমন এছে লাগে চবকে 5-6খন মান আমি কমন এছে প্ৰস্তুত কৰি আছে কাৰণ ইংলিছৰ লগত মই জড়িত নহয় ইংলিছৰ লগত তোমালোকৰ আকাশ ঘোষ ছাৰে ষ্টাৰ্টিঙৰ পৰা ইংলিছৰ বাবে গাইডেন্স দি আহিছে মই কৈ থওঁ যে তেখেতে নিজে ইংলিছত 100 মাৰ্কছ স্ক'ৰ কৰিছিলে মেট্ৰিকত আৰু তেখেতে 96% পাইছিলে টোটেল HSLCত বৰ্তমান তেওঁ NIT শিলচৰৰ ষ্টুডেণ্ট তো তেওঁ তোমালোকক ইংলিছত ষ্টাৰ্টিঙৰ পৰা গাইড কৰি আহিছে আৰু তেওঁৰ আণ্ডাৰত বহুতে পঢ়ি আছা বহুত চবেই ভাল বুলি কয় মই নিজেও তেওঁক পাৰ্চনেলিও মই কৈছোঁ হি ইজ এ ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আৰু এতিয়া তেওঁ এজন ব্ৰিলিয়েণ্ট টিচাৰ তো এতিয়া আমি ৰাইটিংখিনি যদি চাওঁ কেনেকৈ লিখিব লাগে তেওঁ অলৰেডি পঢ়াই থৈছে কোনোবাই যদি চোৱা নাই এতিয়া চাব নকওঁ আৰু এতিয়া এদিনত কোৰ্চটো লৈ এনেও তোমালোকে একো কৰিব নোৱাৰা এতিয়া চোৱা এছে আমি 6খন প্ৰস্তুত কৰিছোঁ 6খনো চাবা তাৰোপৰি আৰু এক্সট্ৰা 4খনমান চাই যাবা টোটেল 10খনমান এছে চাবা আমি কমন 6খনমান প্ৰভাইড কৰিম বাকী এক্সট্ৰাকৈ আৰু 4খনমান চাবা লেটাৰ তোমালোকে কি কৰিবা লেটাৰ 5-6খনমান তোমালোকে যিমানবিলাক প্ৰি ফাইনেলত আহিছিলে সেইখিনি ৰিলেটেড লেটাৰ কেইখন চোৱা মই চাওঁ মই যদি পাৰোঁ লেটাৰ কিবা প্ৰভাইড কৰিবলৈ তোমালোকক মই মোৰ ফালৰ পৰা নিশ্চয় দিম তো লেটাৰ কেইখন তোমালোকে চাই ল'বা তাৰপিছত আহিব ৰিপৰ্টটো তেনেকৈ তোমালোকে প্ৰি ফাইনেলত আহা 10টামান ৰিপৰ্ট 10খনমান লেটাৰে চোৱা 10খনমান লেটাৰ 10খনমান ৰিপৰ্ট আৰু বাকী ট্ৰেন্সলেশ্যনটো প্ৰেক্টিছ কৰা আহে 10খনমান পেপাৰ ট্ৰেন্সলেশ্যন ঠিক আছে লেটাৰ এণ্ড ৰিপৰ্টৰ ভিতৰত কি লিখিব লাগে লেটাৰ লিখিবা বেছি মাৰ্কছ পাবা ঠিক তেনেকৈ এছে আৰু ষ্টৰীৰ ভিতৰত এছে লিখিবা বেছি মাৰ্কছ পাবা আৰু এইটো নহয় যে অকল লেটাৰখিনিয়ে চাই যাম লেটাৰ ৰিপৰ্ট দুইটাই চোৱা 10টা চিমিলাৰলি ষ্টৰিও 10টামান চোৱা ঠিক আছে তো তেনেকৈ তোমালোকে প্ৰেক্টিছ কৰা তো আজিৰ দিনটোত তোমালোকে মই ধৰিলোঁ এছে এই কম্পজিশ্যনখিনি কমপ্লিট হ'ব তাৰপিছত গ্ৰামাৰখিনি অলৰেডি চবেই চাগে ৰুলখিনি অলৰেডি জানাই এতিয়া এইখিনি দিনত প্ৰেক্টিছ কৰি এনেও আজি পঢ়িনো কি হ'ব ষ্টাৰ্টিঙৰ পৰা যদি পঢ়া নাই তো ষ্টাৰ্টিঙৰ পৰা আই হোপ চবেই পঢ়িয়ে আছে আজি জাষ্ট প্ৰেক্টিছ কৰিব লাগে তোমালোকে চাগে প্ৰি ফাইনেলৰ পেপাৰবিলাকৰ পৰা গ্ৰামাৰ পাৰ্টটো প্ৰেক্টিছ কৰিছাই তো যদি কৰা নাই প্ৰেক্টিছ কৰিবৰ কাৰণে প্ৰি ফাইনেলৰ যিমানবিলাক পেপাৰ আমাৰ মেথছ এণ্ড ফিজিক্সৰ এপতে ফ্ৰীতে দিয়া আছে ফ্ৰী মেটেৰিয়েলছত যাবা তাতে তোমালোকে ইংলিছৰ পেপাৰ কেইখনৰ পৰা গ্ৰামাৰখিনি প্ৰেক্টিছ কৰি লোৱা ঠিক আছে তাৰপিছত MCQ টাইপ আহিব আৰু MCQ কেনেকৈ কৰিব লাগে কি কৰিব লাগে তোমালোকে ধৰা প্ৰেক্টিছ কৰি যাব লাগিব তো সেইবাবে মই আমাৰ ফালৰ পৰা মেথছ এণ্ড ফিজিক্সৰ এপতে MCQৰ মক টেষ্ট আছে য'ত প্ৰত্যেক চেপ্টাৰৰ পৰাই 30টা আমি MCQ প্ৰস্তুত কৰিছোঁ আৰু সেই MCQখিনি তোমালোকে এজ এ মক পেপাৰ হিচাপে মানে লাইক তোমালোকে এক্সাম দি আছা ধৰা ঠিক আছে এক্সাম দি আছা আৰু সেই এক্সাম এটা এনভাইৰনমেণ্ট বনাই দি তোমালোকে ধুনীয়াকৈ প্ৰত্যেক চেপ্টাৰৰ পৰা 30টা MCQ আছে তাৰোপৰি গ্ৰামাৰৰো আছে তোমালোকে প্ৰেক্টিছ কৰি নিজে কিমানখিনি ৰিভিজন হ'ল চাব পাৰা কিমান ভুল হ'ল কিমান শুদ্ধ হ'ল চবৰ এনচাৰ পাই যাবা বহুতে ক'ব এতিয়াও কোৰ্চ বেছি আছে যদি মন নাই নল'লেও হ'ব ঠিক আছে মই কাকো জোৰ কৰা নাই কাৰণ মক টেষ্টটো তাত ফ্ৰী দিব নোৱাৰি মানে ঠিক আছে সেইবাবে কিবা এটা জাষ্ট 99 লৈছোঁ আৰু নহ'লে তাত ফ্ৰীতে টেষ্টটো এড কৰিব নোৱাৰি এনেই PDF ফ্ৰীত দি দিব পাৰি বাট মক টেষ্ট ইজ ডিফাৰেণ্ট থিং ঠিক আছে ফ্ৰীতে এড কৰিবই নোৱাৰি অপশ্যন নাই এপটোত ঠিক আছে বাৰু বাকী 14 তাৰিখ কাইলৈ ভেলেণ্টাইন ডে হয় ন আমাৰ বাবে ভেলেণ্টাইন ডে নহয় আমাৰ বাবে এক্সাম ডে
তো 14 কাইলৈ আমি কি কৰিম ভেলেণ্টাইন ডে দিনা আমি প্ৰ'জ কৰিম প্ৰপ'জ নকৰোঁ প্ৰ'জ পাৰ্টটো কৰিম অৰ্থাৎ আমি গদ্য পাঠৰ কি কৰিম 4টা গদ্য পাঠ আছে মই লিখি লৈছোঁ ঠিক আছে মই ইংলিছৰ টিচাৰ নহয় পঢ়োৱাও নাই সেইবাবে মই গাইডেন্সৰ বাবে বনাই আছোঁ প্ৰ'জৰ 4টা পাৰ্ট লেটাৰ টু গড নেলছন মেণ্ডেলা তাৰপিছত গ্লাইমছেছ অফ ইণ্ডিয়া এণ্ড কি আছিলে মেডাম ৰাইটছ দ্য বাৰ্ডছ মেডাম ৰাইটছ দ্য বাছ তো 4টা চেপ্টাৰ তাৰ উপৰি আমি ছাপ্লিমেণ্টেৰী ৰিডাৰৰ 2টা চেপ্টাৰ কমপ্লিট কৰিম মিডনাইট ভিজন এণ্ড ইকুৱেশ্যন অফ ট্ৰাষ্ট অৰ্থাৎ কাইলৈ আমি 6টা চেপ্টাৰ কমপ্লিট কৰিম প্ৰত্যেক চেপ্টাৰতে আমি 2 ঘণ্টাকৈ টাইম দিম কিমান হ'ব 12 ঘণ্টা তো কাইলৈ 12 ঘণ্টা আমি পূৰা পঢ়িবই লাগিব 12 ঘণ্টাত আমি এইখিনি কমপ্লিট কৰিম ঠিক আছে কেনেকৈ কৰিম অলপ পিছত কৈ আছোঁ নেক্সট 15 তাৰিখ এক্সামৰ আগদিনা তো সেইটো কি কৰিম পৰহি আমি পয়েট্ৰিৰ 5টা লেচন কমপ্লিট কৰিম টাইগাৰ ইন দ্য জু আমাণ্ডা এনিমেলছ বল পোয়েম এণ্ড দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন তো এই 5টা চেপ্টাৰ পয়েট্ৰি এণ্ড 2টা ছাপ্লিমেণ্টেৰী ৰিডাৰ 2টা চেপ্টাৰ আমি এৰি আহিছিলোঁ পৰহি কমপ্লিট কৰিম ফুটপ্ৰিণ্টছ উইদাউট ফিট এণ্ড দ্য হেক ডাইভাৰ অৰ্থাৎ পৰহি 7টা চেপ্টাৰ কি কৰিম আমি প্ৰথমে কি কৰিবা জানানে ফুটপ্ৰিণ্টছ উইদাউট ফিট এণ্ড দ্য হেক ড্ৰাইভাৰ প্ৰথমে কমপ্লিট কৰি ল'ব চেষ্টা কৰিবা 2 ঘণ্টা টাইম দি ঠিক আছে 4 ঘণ্টা গ'ল বাকী যিমানখিনি সময় থাকিলে এই 5টা কবিতা খতম কৰিবা এতিয়া বস্তুটো আহিলে এইখিনিতো বাৰু ক'লোঁ মই কেনেকৈ পঢ়িবা সেইটোহে মেইন তো কেনেকৈ পঢ়িবা চোৱা গোটেই চেপ্টাৰখিনি কাইলৈ আৰু পৰহিৰ প্লেনটো কৈ আছোঁ পূৰা প্ৰথম চেপ্টাৰটো আধা ঘণ্টা বা 20 মিনিটত ওপৰে চোৱা ঠিক আছে তোমালোকে চাগে আণ্ডাৰলাইন কৰি গৈছিলা ওপৰে চোৱা বুজিব চেষ্টা কৰা ঠিক আছে তাৰপিছত তোমালোকে কি কৰিবা সেই চেপ্টাৰটোৰ MCQ প্ৰেক্টিছ কৰা MCQ প্ৰেক্টিছ কৰিবৰ কাৰণে তোমালোকে আমাৰ মেথছ এণ্ড ফিজিক্সৰ মক টেষ্টখিনিৰ পৰা MCQ প্ৰেক্টিছ কৰিব পাৰা চব চেপ্টাৰৰ যেনেকৈ 30টা MCQ আছে কিমান ৰিভিজন হ'ল তাত গম পাই যাবা তাৰ পৰা যদি কৰিব মন নাই আমাৰ ফ্ৰী মেটেৰিয়েলছত তোমালোকে প্ৰি ফাইনেলৰ পেপাৰখিনি পাবা তাৰ MCQখিনি প্ৰেক্টিছ কৰি লোৱা আৰু এখন আমি মক পেপাৰ প্ৰস্তুত কৰিছোঁ মানে মই কৰা নাই বা আকাশ ছাৰে কৰা নাই আকাশ ছাৰক যোনে পঢ়াইছিলে সুবৰ্ণ পল বুলি তেখেত এজন টিচাৰ হয় এই সুবৰ্ণ পল ছাৰে সেইখিনি বনাইছে সেই পেপাৰখনো তোমালোকে আমাৰ এপত ফ্ৰী মেটেৰিয়েলছতে পাই যাবা ঠিক আছে তো আমি এনেকৈ পঢ়িম তাৰপিছত আমি কি কৰিম ধৰা এটা চেপ্টাৰ তেনেকৈ আধা ঘণ্টা 45 মিনিট বা 1 ঘণ্টা আমি MCQ আৰু চেপ্টাৰটোত দিলোঁ নেক্সট 1 ঘণ্টা আমি সেই চেপ্টাৰটো কুৱেশ্যন এনচাৰখিনি চাম ক'ৰ পৰা চাম তোমালোকে যদি টিচাৰৰ পৰা পঢ়িছা যি টিচাৰৰ পৰা পঢ়িছা সেই টিচাৰৰ নোটছ চাবা যিসকলে আমাৰ আকাশ ছাৰক ফ'ল' কৰি আছা তেখেতেতো বহুত ভালকৈ পঢ়াই আছে তো তেখেতৰ নোটছখিনি তোমালোকে ফ'ল' কৰিবা তেখেতে যেনেকৈ লিখাইছে যেনেকৈ ছাজেশ্যন দিছে তেনেকৈ তোমালোকে পঢ়ি যোৱা সকলোৱে নিশ্চয় ভাল হ'ব আৰু কিবা যদি মোৰ পৰা গাইডেন্স লাগে কিবা যদি মই মোৰ ফালৰ পৰা আৰু প্ৰভাইড কৰিব লাগে তোমালোকে কমেণ্ট ডাউন কৰিবা মই নিজৰ ফালৰ পৰা 100% চেষ্টা কৰিম